ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ আগষ্ট মাহৰ ১১ তাৰিখ দেওবাৰ। আজি তিথি হৈছে আপোনাৰ শুক্লা সপ্তমী তিথি আৰু শুক্লা সপ্তমী তিথি থাকিব সোমবাৰে মধ্যৰাতি ৩:৩৩ পৰ্যন্ত। তাৰপিছত শুক্লা অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হৈছে তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি দ্বীপদ দোষ থাকিব সোমবাৰে মধ্যৰাতি ৩:৩৩ পৰ্যন্ত। তাৰপিছত একপদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৫:৪৯ পৰা ৯:১৭ পৰ্যন্ত, আকৌ ১১:২০ পৰা ৩:২৩ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৪:৫৭ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে ৫:৫৮। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ইতিবাচক চিন্তাৰে দিনটো আৰম্ভ হ'ব। গোটেই দিনটো আপুনি ইতিবাচক হ'ব। ঘনিষ্ঠ আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সম্ভাৱনা লাভ কৰিবলৈ চেষ্টা কৰিব লাগিব। ছ'চিয়েল মিডিয়াত বেছি সময় নষ্ট কৰা আপোনাৰ বাবে লাভজনক নহ'ব। চলি থকা কিছুমান কামত বাধাৰ বাবে আপোনাৰ আত্মবিশ্বাস কম হ'ব। ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগিব আৰু উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ অসাৱধান হোৱাটো উচিত নহ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থান অতি অনুকূলেই হৈ আছে। বাহ্যিক সম্পদৰ পৰা ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। এই সময়ত অনলাইনৰ কামত অধিক গুৰুত্ব দিয়ক। কেৱল কঠিন বিল ব্যৱহাৰ কৰক। ব্যস্ত দিনৰ পিছত পৰিয়ালৰ সদস্যৰ লগত সময় কটালে আপোনাৰ সকলো ভাগৰ আঁতৰি যাব। প্ৰেমিকৰ সৈতে লং ড্ৰাইভত যোৱাটোৱে সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিব। বৰ্তমানৰ বতৰৰ সামান্য প্ৰভাৱ পৰিব। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। আপোনাৰ খাদ্যাভ্যাস সুষম কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে ৬। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সময়ৰ গতি আপোনাৰ পক্ষত থাকিব। কিছুমান মহান যোগাযোগ স্থাপনো হ'ব। আনৰ সমস্যা আৰু কাম সমাধানৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। পঢ়া শুনা আৰু কেৰিয়াৰত অভিজ্ঞ লোকৰ পৰা সহায় লাভ কৰিব। যুৱক যুৱতীসকলে অন্যান্য কামৰ লগতে দৈনন্দিন কাম কাজো সংঘটিত কৰি ৰাখক। অপচয় কৰা কামৰ ফলত বৃহৎ আৰ্থিক লোকচান হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তাও হ'ব পাৰে। অৱশ্যে পৰিয়ালৰ সদস্যৰ পৰা দিশ নিৰ্দেশনা থাকিব। ব্যৱসায়ত সফল হ'বলৈ হ'লে ব্যৱসায়ত নতুন কৌশলৰ ওপৰত কাম কৰিব লাগিব। কিন্তু কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ কাম শ্বেয়াৰ কৰিলে আপুনি সকাহ অনুভৱো কৰিব। শ্ৰমৰ সন্দৰ্ভত চলি থকা সমস্যাও আজি সমাধান পাব। বিবাহিত জীৱনত আপুনি এটা ভাল সময় কটাবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে আপুনি মানসিক চাপমুক্ত হৈ থাকিব। খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব। বতৰৰ নেতিবাচক প্ৰভাৱ আজি আপোনাৰ পৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে ১। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পৰিস্থিতি অনুকূল হ'ব। বিশিষ্ট ব্যক্তিৰ সৈতে সময় কটালে আৰু সামাজিক কাম কাজত অংশগ্ৰহণ কৰিলে আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নত হ'ব। নামভৰ্তি বা পঢ়া শুনা সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ যিকোনো চিন্তা সমাধান হ'ব। আপোনাৰ ইচ্ছামতে কাম নকৰিলে ধৈৰ্য আৰু শান্তি বজাই ৰাখক। আপোনাৰ পৰিকল্পনা কোনো নেতিবাচক প্ৰকৃতিৰ ব্যক্তিৰ লগত শ্বেয়াৰ নকৰিব, অন্যথা আপোনাৰ বাবে বিপদৰ সৃষ্টি হ'ব পাৰে। কাৰোবাক আৰ্থিকভাৱে সহায় কৰাৰ সময়ত আপোনাৰ বাজেটৰ কথাও মনত ৰাখিব। আপোনাৰ ব্যৱসায় সম্পৰ্কীয় যিকোনো কামেই আজি আপোনাৰ লাভজনক স্থিতিত থাকিব আৰু আপুনি ভাল ফলাফলো পাব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত কিছুমান ডাঙৰ ডাঙৰ কথা হ'ব পাৰে। অসাৱধানতা আৰু উদাৰতা ব্যৱসায়ৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। পৰিয়ালৰ ব্যৱস্থা কৰাত পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পূৰ্ণ সহযোগিতা থাকিব। প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব।
নেতিবাচক প্ৰৱণতা আৰু নিচা থকা লোকৰ পৰা আঁতৰি থাকক। গাড়ী চলোৱাৰ সময়ত যিকোনো ধৰণৰ অসাৱধানতা ক্ষতিকাৰক হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি দিনটো অতি ফলপ্ৰসূ হ'ব। আপোনাৰ ভিতৰত উৎসাহ আৰু শক্তি অনুভৱ কৰিব পাৰিব। ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব। ৰাজনৈতিক যোগাযোগৰ দ্বাৰা আপুনি লাভৱানো হ'ব। পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব আৰু পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। কেৱল নিজৰ কামত মনোনিৱেশ কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰক, নহ'লে আপুনি কাৰোবাৰ কথাত জড়িত হৈ পৰিব পাৰে। যদি ব্যৱসায়িক ভ্ৰমণৰ বাবে কোনো কাৰ্যসূচী প্ৰস্তুত কৰিছে তেন্তে ইতিবাচক ফলাফল পাব। আপোনাৰ পৰামৰ্শ আপোনাৰ কৰ্মচাৰীসকলে ভাল পাব। পাৰিবাৰিক বিষয়ত নিজৰ সমৰ্থন দিয়াটো জৰুৰী হ'ব। বিপৰীত লিংগৰ বন্ধুক লগ পাব আৰু পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। নিয়মিতভাৱে ৰক্তচাপ, ডায়েবেটিছ আদি পৰীক্ষা কৰাব লাগিব। অসাৱধানতাৰ বাবে সমস্যা বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আপোনাৰ আজি যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। যদি আপুনি নিজৰ ঠাই সলনি কৰিব বিচাৰে তেন্তে আপোনাৰ পৰিকল্পনা কাম আৰম্ভ কৰাৰ এটা ভাল দিন হ'ব। ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ আশা আৰু কঠোৰ পৰিশ্ৰমৰ উপযুক্ত ফলাফল লাভ কৰিব। বাহিৰৰ মানুহ বা অচিনাকি মানুহৰ কথাত চিন্তা নকৰাকৈ বিশ্বাস নকৰিব আৰু কোনো ধৰণৰ প্ৰতিশ্ৰুতিও নিদিব। ছাত্ৰ ছাত্ৰীয়ে অসাৰ কথাত গুৰুত্ব নিদি পঢ়া শুনাত মনোনিৱেশ কৰা উচিত। ব্যৱসায়ৰ বৰ্তমান পৰিস্থিতিৰ বাবে কৰ্মনীতিৰ পৰিৱৰ্তন প্ৰয়োজনীয় হ'ব। লগতে নতুন তথ্য আহৰণৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। যদি মাটিত বিনিয়োগ কৰিবলৈ কোনো কাৰ্যসূচী কৰা হৈছে তেন্তে প্ৰথমে তাৰ সৈতে জড়িত সঠিক তথ্য লৈ লওক। অত্যাধিক কামৰ বোজাৰ বাবে ঘৰৰ কাম কাজত সময় দিব নোৱাৰিব, কিন্তু সদস্যসকলে আপোনাৰ সমস্যাটো বুজিব আৰু আপোনাক সমৰ্থন কৰিব। স্বাস্থ্য আজি ভালেই থাকিব। ঘৰৰ যিকোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি দৈনন্দিন ৰুটিন আপোনাৰ ইচ্ছামতে ব্যয় হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি বিশ্বাসে আপোনাক ইতিবাচক শক্তি প্ৰদান কৰিব। নিজৰ কাম আৰু প্ৰচেষ্টাৰ ওপৰত বিশ্বাস ৰাখক। আপুনি নিশ্চিতভাৱে সফলতা আৰু কৃতিত্ব লাভ কৰিব। অৰ্থনৈতিক দ্বিধাদ্বন্দ্ব অব্যাহত থাকিব। খৰচ কমাবলৈও কঠিন হ'ব। সৰু সৰু কথাত বিচলিত হোৱাটো আপোনাৰ স্বভাৱ হ'ব। আত্মীয়ৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব। খঙে পৰিৱেশ প্ৰদূষিত কৰিব। ব্যৱসায়ত নতুনত্ব আনিবলৈ সময়ৰ অনুযায়ী সালসলনি কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি লাভৱান হ'ব। এজন প্ৰভাৱশালী ব্যক্তিৰ অৱদানেৰেও কিছুমান উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি হ'ব। কোনো ধৰণৰ ভ্ৰমণৰ কাম আজি হাতত লোৱাটো বাঞ্ছনীয় নহয়। পতি পত্নীৰ ইজনে সিজনৰ প্ৰতি সহযোগিতা আৰু বিশ্বাসে ঘৰৰ সুখ আৰু শান্তি বজাই ৰাখিব আৰু ঘনিষ্ঠ আত্মীয়ৰ ওচৰত ৰাতিৰ আহাৰ খোৱাৰ সুযোগ থাকিব। স্বাস্থ্য আজি ভালেই থাকিব। বৰ্তমান বতৰৰ বাবে সুষম খাদ্য আৰু দৈনন্দিন ৰুটিন বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ইমেইলৰ জৰিয়তে কিছু বিশেষ খবৰ লাভ কৰিব। বহুদিন ধৰি বাকী থকা বা আবদ্ধ হৈ থকা কামটো সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে আকাংক্ষিত ফলাফল লাভ কৰিব। আৰ্থিক বিষয়ক লৈ কিছু সমস্যা হ'ব পাৰে। বন্ধুৰ পৰা উপযুক্ত পৰামৰ্শ ল'ব পাৰে। লেনদেনৰ বিষয়ত আগ্ৰহ নল'ব বা অতি সাৱধান হ'ব। যুৱক যুৱতীসকলে নিজৰ খঙাল আৰু খৰখেদা স্বভাৱক নিয়ন্ত্ৰণ কৰিব লাগিব। ব্যৱসায়ত বিনিয়োগ সম্পৰ্কীয় কাম কাজ পিছুৱাই দিয়ক, নহ'লে ক'ৰবাত টকা আবদ্ধ হৈ পৰিব পাৰে। অৱশ্যে এজন প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থনে আপোনাৰ কামবোৰ সহজ কৰি তুলিব। আমদানি ৰপ্তানি, অংশীদাৰিত্ব আদিৰ সৈতে জড়িত সমস্যাসমূহ সমাধান হ'ব। আজি আপোনাৰ কামৰ বোজাৰ বাবে আপুনি অশান্তিগ্ৰস্ত হৈ থাকিব পাৰে।
পাৰিবাৰিক বিষয়তো কিছু অস্থিৰতা হ'ব। বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখক। দৈনন্দিন কাম কাজৰ লগতে স্বাস্থ্যৰো যত্ন লোৱাটো অধিক গুৰুত্বপূৰ্ণ হ'ব। অত্যন্ত গধুৰ আৰু তেলীয়া খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ এটা আজি সুখদায়ক গ্ৰহৰ অৱস্থানৰ সৃষ্টি হৈছে। ভাল ব্যৱস্থা আৰু ৰুটিন থাকিব। বাধাৰ মাজতো আপুনি সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব আৰু অতীতৰ কিছু ভুল বুজাবুজিও সমাধান হ'ব। ব্যক্তিগত কামত মনোযোগ দিয়াৰ লগতে সম্পৰ্কৰ বাবেও সময় উলিয়াওক। অত্যাধিক কামৰ বোজা আৰু ব্যস্ততাৰ বাবে কিছু খিংখিঙতা হ'ব পাৰে। পেছাদাৰী মানসিক চাপৰ বাবে ঘৰৰ পৰিৱেশো উত্তেজিত হৈ থাকিব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কিছু নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব, কিন্তু আপুনি কাম কৰিবলৈ বহুত কষ্ট আৰু যত্ন ল'ব লাগিব। যুৱক যুৱতীসকলেও কিবা কাৰণত কেৰিয়াৰ সম্পৰ্কীয় পৰিকল্পনা আজি পিছুৱাই দিব লাগিব। ব্যক্তিগত কাৰণত পত্নীৰ লগত কিছু কাজিয়া হ'ব পাৰে। নিজৰ ব্যস্ততাৰ পৰা পৰিয়ালৰ বাবে কিছু সময় উলিয়াব লাগিব। এটা পদ্ধতিগত ৰুটিন বনাওক আৰু বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰক। চৰ্দি আৰু কাহৰ দৰে সমস্যা আজি থাকিব, তাৰ বাবে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজৰ মাজত ভাৰসাম্য ৰক্ষা কৰিলে উপযুক্ত ব্যৱস্থা বজাই ৰাখিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিব। ঘৰখনত ঘনিষ্ঠ আত্মীয়ৰ গতিবিধি হ'ব আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। এই সময় অতি ইতিবাচক আৰু শান্তিপূৰ্ণভাৱে কটাব লাগিব। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখক। হেৰাই যোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। কিছু দুখৰ খবৰ পালে দুখ আৰু নেতিবাচক চিন্তা আহিব। ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ত সময় উচৰ্গা কৰাটো সম্ভৱ নহ'বও পাৰে, গতিকে ফোন যোগে আপোনাৰ কাম সম্পূৰ্ণ কৰক। ৰাজহুৱা ব্যৱসায় আৰু বিপণন সম্পৰ্কীয় কামত আপুনি সফলতা লাভ কৰিব। যন্ত্ৰপাতি বা লোহাৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যা হ'ব। পৰিয়ালৰ পৰিৱেশ সুসংগঠিত আৰু সুখদায়ক হ'ব। বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত এটা মান্য দূৰত্ব বজাই ৰাখক। বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। চৰ্দি আৰু কাহৰ পৰা সকাহ পাবলৈ স্থানীয় সামগ্ৰী সেৱন কৰক বা আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সফলতাৰ বাবে গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। আপোনাৰ জীৱনটো ইতিবাচক আৰু প্ৰগতিশীল কৰি ৰাখিবলৈ আপোনাৰ প্ৰগতি সফল হ'ব। সংবাদ মাধ্যম আৰু অনলাইন সম্পৰ্কীয় কাম কাজত এটা সুখদায়ক সময় কটাব। ঘৰত সন্তানৰ হাঁহিৰ লগত জড়িত কিছু ভাল খবৰ পাব। কেতিয়াবা কোনো কাৰণত আত্মবিশ্বাস লৰচৰ কৰিব পাৰে। নিজৰ মানসিক অৱস্থা সুস্থিৰ কৰি ৰাখক। অপ্ৰয়োজনীয় খৰচে অশান্তিৰ সৃষ্টি কৰিব। কোনো কথাকে লৈ ওচৰ চুবুৰীয়াৰ লগত কাজিয়া নকৰিব। যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট কৰিব নালাগে। আপোনাৰ কঠোৰ পৰিশ্ৰমে ব্যৱসায়িক কাম কাজ ভাল কৰিব। সঠিক অৰ্ডাৰ পালে বিত্তীয় চিন্তাও দূৰ হ'ব। যদি আপুনি ব্যৱসায়ত যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সময় অনুকূল হৈ আছে। বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব। বৈবাহিক সুখ আৰু শান্তি বজাই ৰখাত আপোনাৰ সহযোগিতা প্ৰয়োজনীয় হ'ব। বিবাহ বহিৰ্ভূত প্ৰেমে পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধানতা থাকিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে, গতিকে সংঘটিত হৈ থাকক, লগতে সুস্বাস্থ্যৰ গৰাকী হওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি পদ্ধতিগত ৰুটিন থাকিব আৰু দৈনন্দিন কাম কাজ পদ্ধতিগতভাৱে চলাব পাৰিব। ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে লগ পোৱাৰ সময়সীমা থাকিব। নিজৰ কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণৰূপে উৎসৰ্গিত হ'ব। যুৱক যুৱতীসকল যিকোনো কৃতিত্ব আজি লাভ কৰিব পাৰে। নিজৰ কামত মন দিয়ক আৰু আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব। বাহিৰৰ মানুহ বা বন্ধু বান্ধৱীৰ পৰামৰ্শ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। দেখুৱাই দিয়া বা দেখুৱাৰ স্বাৰ্থত
অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে দিন ভাল নহয়। কেৱল বৰ্তমানৰ কাম-কাজতেই মনোনিৱেশ কৰি থাকক আৰু আপোনাৰ কামৰ পদ্ধতি কাৰো লগত ভাগ নকৰিব। আইনী কাম-কাজত হস্তক্ষেপ কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। পৰিয়ালৰ কোনোবা এটা সমস্যাক লৈ স্বামী-স্ত্ৰীৰ মাজত উত্তেজনা থাকিব, কিন্তু আনৰ পৰা পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে নিজৰ সমাধান কৰিবলৈ চেষ্টা কৰিলে ভাল হ'ব। আধ্যাত্মিকতাত আৰু প্ৰকৃতিৰ সংগত কিছু সময় কটালে আপোনাক শান্তি আৰু শিথিলতা প্ৰদান কৰিব আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰ আৰু পৰিয়ালৰ আৰামৰ সৈতে জড়িত সামগ্ৰীৰ অনলাইন বজাৰত আপুনি সময় কটাব। আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সা-সুবিধাৰ যত্ন লোৱাত আপোনালোকৰ সম্পূৰ্ণ নিষ্ঠা থাকিব। আপোনাৰ ব্যক্তিগত কামো সুকলমে আজি সম্পূৰ্ণ হ'ব। ব্যৱহাৰিক হওক আৰু আৱেগৰ প্ৰভাৱত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। পিতৃ-মাতৃয়ে সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব লাগিব। তেওঁলোকৰ ওপৰত অত্যাধিক নিয়ন্ত্ৰণ ৰাখিলে তেওঁলোকৰ আত্মবিশ্বাস হ্ৰাস পাব পাৰে। যিকোনো ধৰণৰ আন্দোলনে সময় আৰু ধনৰ অপচয় কৰিব। ব্যৱসায় সম্পৰ্কীয় যিকোনো বিনিয়োগ কৰাৰ আগতে পুংখানুপুংখ গৱেষণা কৰক। নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। আজি কিছু সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব, কিন্তু আপোনাৰ সেইবোৰৰ সমাধানো বিচাৰি ওলাব পাৰিব। পত্নী আৰু পৰিয়ালৰ সৈতে লং ড্ৰাইভত যোৱাটোৱে সকলোকে সুখী কৰিব। বিশেষ বন্ধুৰ সৈতেও বৈঠক অনুষ্ঠিত হ'ব পাৰে। আজি আপোনাৰ বিষৰ সমস্যাই আপোনাক আমনি কৰিব, গতিকে ব্যায়াম কৰক আৰু গেছ সৃষ্টি কৰা বস্তু খোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।